বহুতবাৰ কচুপাতৰ বৰা বনাইছিলোঁ আৰু ইউটিউবৰ ভিডিঅ'টো আছে, ফেচবুকতো। তথাপি মই আজি এয়া কচুপাত দুফাল কৰি লৈ এয়া জিৰা, জালুক, চব, ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি, অকণমান নিমখ, হালধি, বেচন দি এইখিনি ভালদৰে গুলি ল'লোঁ পানীৰ সৈতে। লগতে কৰ্ণফ্ল'ৰ, বেচন, হালধি, নিমখ দি এইখিনিও মই ভালদৰে এতিয়া গুলি ল'ম। লগতে অকণমান কালজিৰাও দিম। এইখিনিও কালজিৰা দি উঠি ভালদৰে মই সানি ল'ম। এইখিনি মেৰিনেট হৈ গ'ল আৰু লগতে মই কচুপাতখিনিত এনেদৰে সানি ল'লোঁ। এতিয়া মই কোণাকুণিকৈ দি ভালদৰে এইখিনি কৰি ল'ম। এয়া এনেকৈ কোণাকুণিকৈ দি ল'ব লাগে। এনেধৰণৰ দি ল'লে আৰু অকণমান ৰৈ যোৱাখিনি মাজত সোমাই দিব লাগিব। ডাঙৰ পাত হ'লে ভাল হয় দিবলৈ। এয়া মোৰ সৰু সৰু পাত, তথাপিও অকণমান এয়া হৈছেগৈ। এইখিনি সোমাই দিম মাজত আৰু ওলাই নাযায়। এইখিনি মাজত সোমাই দি ধুনীয়াকৈ দি ল'লোঁ। এনেকৈ কোণাকুণিকৈ দি ল'লে ভাল লাগে, দেখাতো ভাল লাগে আৰু ভাজিও খাবলৈও ভাল হয়। এয়া মই ৰেডি কৰি ল'লোঁ। লগতে মই কেৰাহীখন মিঠাতেল দি গৰম হ'বলৈ দিছোঁ। এয়া বেচনত লগাই দিলোঁ। এইটো বহাই দিলোঁ মই এনেকৈ আৰু অকণমান মই ভুজিয়াটো ধুনীয়াকৈ লগাই এই ভুজিয়াৰ সৈতেও মই ধুনীয়াকৈ আটাকেইটা ভাজি ল'ম। এয়া এনেকৈ আটাখিনিয়ে মই ভাজি ল'লোঁ, ৰেডি হৈ ল'লোঁ। লগতে এয়া মই পিঁয়াজেৰে সজালোঁ। এয়া এনেকৈ খাবলৈ ভাল হয় চাহৰ লগত, লগতে ভাতৰ লগতো ভাল লাগিলে শ্বেয়াৰ